গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশ্যনৰ যি এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট আছিলে সেই ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে। যিও বিএড চিইটি ইয়াতে দেখিবলৈ পাইছে সকলোবিলাক ডিটেইলত এই ভিডিঅ'টিত আলোচনা কৰিছোঁ। কেনেকুৱা ধৰণে সেই যি ৰিজাল্ট হয় ৰিজাল্ট চেক কৰিব এই ভিডিঅ'টিত দেখুৱাই দিম। আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অপেন কৰিব, সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.org, নতুবা ডেছক্ৰিপশ্যনত এই ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে ডাইৰেক্টলি তাত ক্লিক কৰিলেও আহিব পাৰিব। assampro.org সাৰ্চ কৰাৰ পিছত ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে 3 নম্বৰ হেডিঙত দেখিবলৈ পাইছে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশ্যন জিও বিএড চিইটি ৰিজাল্ট PDF, তো আপোনালোকে তাত ক্লিক কৰিব পাৰে। নতুবা অলপ যদি স্ক্ৰল ডাউন কৰে ইয়াত দেখিবলৈ পাইছে ৰিজাল্টৰ ছেকশ্যনত গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশ্যন জিও বিএড চিইটি ৰিজাল্ট PDF, তো ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এইখন পেজ দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকে ৰিজাল্টৰ যিটো PDF ফাইল হয় বা ৰেংক যিখন লিষ্ট হয় আপোনালোকে চাব পাৰিব। ইয়াতে যদি অলপ স্ক্ৰল ডাউন কৰে একেবাৰে তললৈ স্ক্ৰল ডাউন কৰিব আৰু টেবুল এখন পাব আৰু তাত দেখিবলৈ পাব জিও বিএড চিইটি ৰিজাল্ট আৰু তাৰ কাষত দেখিবলৈ পাইছে ক্লিক হিয়াৰ বটন। ক্লিক হিয়াৰ বটনত ক্লিক কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে এনেকুৱা ধৰণে আপোনালোকে সেই লিষ্টখনত আপোনাৰ নেম চাব পাৰিব, কিমান ৰেংকত আপোনাৰ নেম আহিছে বা কিমান স্ক'ৰ পাইছে আপোনালোকে সকলোবিলাক ডিটেইলত চাব পাৰিব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।